এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ খবৰ। তিনিচুকীয়া বাহাদুৰ চাৰিআলি টুকুৰি গোলাইত সমীপত অগ্নিকাণ্ড। বাহাদুৰ চাৰিআলি টুকুৰি গোলাইত ৰাস্তাৰ কাষত জাবৰ পেলোৱাৰ ঠাইত কোনো ব্যক্তিয়ে জুই জ্বলোৱাৰ ফলত অগ্নিকাণ্ডটো সংঘটিত হয়। অগ্নিকাণ্ডত যদিও কোনো ধৰণৰ ক্ষয় ক্ষতি হোৱা নাই, যদিও এনেকুৱা দায়িত্বহীন অসাৱধানৰ ফলত অগ্নিসূত্ৰপাত আৰু অধিক হোৱাৰ সম্ভাৱনা হ'ব পাৰিলে হয় বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে। 101 নম্বৰ ফোন কৰি অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়াত তিনিচুকীয়াৰ অগ্নি নিৰ্বাপন বাহিনী ঘটনাস্থলীত উপস্থিত হৈ অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হয়। ব্যুৰ' ৰিপৰ্ট, বৰদবী লাইভ। चेयरमैन तो है ना, चेयरमैन को बोलना पड़ेगा। আমি খবৰ পালোঁ এটা আৰু আহিলোঁ নুমালোঁ আৰু জেগাডোখৰ নাম কি আছিল? এইটো বাহাদুৰ চাৰিআলি বুলি কয়। কিমান অগ্নিকাণ্ড হৈছিল? বেছিতো নাই বাৰু, কিন্তু এনেকুৱা হ'ব নালাগে খালি, এতিয়া অলপহে জুই ডাঙৰ হয়। মই একচুৱেলি তিনিচুকীয়া গৈছিলোঁ, তিনিচুকীয়াৰ পৰা আহি কিনি ভাত খাই আছোঁ, ইমানটোত মানে মোৰ কুকুৰে অলপ চিঞৰি আছিলে, তো বেক চাইডে ওলাই কিনি চাইছোঁ, বেক চাইডৰ পৰা একদম গোটেই মানে ৰঙা হৈ আছে। আহি কিনি চাইছোঁ গোটেইটো জুই হৈ আছে। এতিয়া কোনে এইটো কৰিলে কোনে নাই কৰা এইটো ক'ব নোৱাৰোঁ। লগে লগে 101ক ফোন কৰি কিনি মাতিলোঁ আৰু তেখেতে একদম ভালদৰে সময়ত আহি কিনি এইটো নুমাই দিলে। কিমান সময়ত অগ্নিপাত হৈছিল? মোটামুটি 10:30 মান বজাত, 10:30। ওচৰ পাজৰৰ মানুহ গোটেইটো গোট খালে আৰু লগে লগে ফায়াৰ ব্ৰিগেড মাতি এইটো নুমাই দিয়া হ'ল। এতিয়া টেনশ্যন নাই।